নমস্কাৰ বিদ্যা কোচিং তিতাবৰৰ পেডাগজি এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সিটেটৰ নটিফিকেশন এতিয়ালৈকে অহা নাই হয়তো আগষ্ট মাহত হোৱাৰ চান্স আছে আৰু ডিসেম্বৰত ডেফিনেটলি হ'বই ঠিক আছে যদি মানে আগষ্টত নহয় আমাৰ একো প্ৰবলেম হ'ব নালাগে কাৰণ আমি সময় অলপ পাম হাতত ঠিক আছে সো সময়খিনি আমি ইউটিলাইজ কৰি পেলাই আমি যেটো ডিসেম্বৰ হ'বলৈ গৈ আছে সেইটো কাৰণে আমি কৰিম নিজকে ৰেডি কৰিম ঠিক আছে সো পেডাগজি আমি এটা ইম্পৰ্টেন্ট থিওৰি আজি আলোচনা কৰিব গৈছো যেটো নাম হল পেভলভছ থিওৰি অফ কন্ডিশনিং বা ক্লাসিক্যাল কন্ডিশনিং থিওৰি বুলি কোৱা হয় খুব গুৰুত্বপূৰ্ণ এইটা কনসেপ্ট খুব গুৰুত্বপূৰ্ণ থিওৰি এইটা পেডাগজিৰ পৰা আপোনাৰ এইটা থিওৰি পৰা এটা হলো কোৱেশ্চনছ প্ৰতিটো থিওৰি পৰা অহা দেখা যায় ঠিক আছে সো আমি বহুত কেয়াৰফুলি গুটেখিনি থিওৰি কমপ্লিট কৰিম আৰু আমি যেতিয়া থিওৰিটো কমপ্লিটলি বুজি পাম তেতিয়া এমসিকিউজ মানে আমি যিকোনো এমসিকিউজ আমি এটেম্প কৰিব পাৰিম আৰু টেষ্টৰ কাৰণে আপোনালোক চিন্তা কৰিব নালাগে আমাৰ এপত সম্পূৰ্ণ মক টেষ্ট সমূহ দি থোৱা হৈছে আপুনি যেতিয়া কোৰ্সটো কমপ্লিট হ'ব আপোনাৰ এই মক টেষ্ট সমূহ এটেন্ড কৰিব আৰু গুটে ক্লাছটো চোৱাৰ পাছত যদি কোনোবা আমাৰ কোৰ্সটো কিনিব খোজে গুটে ক্লাছটো চাই লওক যদি ভাল পায় আপুনি কোৰ্সটো কিনিব পাৰিব পেপাৰ অন পেপাৰটো অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আপোনাক গুটেখিনি পিপিটি একেলগে দিয়া হৈছে আৰু আপোনাক গুটেখিনি পিডিএফ নোটস এমসিকিউজ কোৱেশ্চন আনসাৰ্স গুটেখিনি দিয়া আছে আমাৰ এপত যদি ভাল পায় আপুনি ডাউনলোড কৰি কোৰ্সটো পাৰচেজ কৰি ল'ব এতিয়া আমি আৰম্ভ কৰিছো পেভলভৰ এটা থিওৰি ঠিক আছে যাৰ নাম হৈছে ক্লাসিক্যাল কন্ডিশনিং থিওৰি সো প্ৰথম কথা পেভলভ কোন হয় পেভলভ হল এজন ৰাছিয়ান সাইকোলজিষ্ট হয় তেওঁ এজন ডক্টৰ বুলি আমি ক'ব পাৰো তেওঁ এজন কিছিলে তেওঁ এজন ডক্টৰ হয় এজন বায়োলজিষ্ট হয় known for his work in classical conditioning studied তেওঁ ডাইজেশনৰ ওপৰত হজম শক্তিৰ ওপৰত তেওঁ কি কৈছিলে কাম কৰা এজন মানুহ ঠিক আছে সো হজম শক্তিৰ ওপৰত তেওঁ কাম কৰা মানুহ এজন ঠিক আছে আৰু তেওঁ কি হয় এজন ৰাছিয়ান ডক্টৰ হয় আৰু তেওঁ নোবেল প্ৰাইজ পাইছে ফিজিওলজিৰ কাৰণে তেওঁ ফিজিওলজি ওপৰত অধ্যয়ন কৰাৰ কাৰণে ৰিসাৰ্চ কৰাৰ কাৰণে তেওঁ 1904 তেওঁ কি পাইছে নোবেল প্ৰাইজ পাইছে খুব ইম্পৰ্টেন্ট এইটা পইণ্ট আপুনি কি কৰিব লিখি ৰাখিব সো এতিয়া আমি হুমাই যাম থিওৰিটোৰ ভিতৰলৈ যে থিওৰিটোনো কি হয় বিষয় আমাক ক'ব আমি হেতু বিষয় চাম এতিয়া পেভলভছ থিওৰি পেভলভছ থিওৰি থিওৰিটোৰ নাম হ'ল পেভলভছ থিওৰি সো পেভলভ থিওৰিটোত আমাক কি হয় বিষয় ক'ব ইয়াত আমাৰ স্টিমুলি বিষয় আমি জানো না স্টিমুলি আৰু ৰেসপন্সৰ বিষয় আমি জানো না স্টিমুলি আৰু ৰেসপন্স কাক কয় স্টিমুলি এন্ড ৰেসপন্স ঠিক আছে স্টিমুলি এন্ড ৰেসপন্স কাক কয় স্টিমুলি মানে কি হয় স্টিমুলি মানে উদ্দীপক স্টিমুলি মানে কি উদ্দীপক ওকে এই উদ্দীপক মানে কি আকৌ উদ্দীপক আমি গম পাও না উদ্দীপক মানে হল কিবা এটা এনেকুৱা এটা বস্তু যি বেলেগ এটা বস্তু বা এটা একশন লবলৈ সহায় কৰিব তাৰ মানে আমি যদি লাজুকি বন এপা চুই দিও ই জয় পৰি যায় সো লাজুকি বন পা চুই দিলো আমি হেতু কি দিলো আমি এটা স্টিমুলি দিলো তাক আমি চুই দিলো আৰু চুই দিয়াৰ কাৰণে সি এটা একশন লবলৈ বাধ্য হল যেটো হ'ব তোমাক কি ৰেসপন্স বুলি কম ঠিক আছে সো যি একশন লবলৈ বাধ্য কৰাব তেনেকুৱা বস্তুবিলাক আমি স্টিমুলি বুলি কম ওকে সো এই থিওৰিটোত আমি পঢ়িবলৈ পাম যে স্টিমুলি আৰু ৰেসপন্সে কেনে কাম কৰে স্টিমুলি মানে উদ্দীপক সো উদ্দীপক তুমি যদি আৰু সিম্পল কে বুজিব খোজা মই এনেকে ৰৈ আছো তুমি মোক এনেকে হাত দিলা গাত আৰু মই ঘুৰি চালো সো তুমি যে মোক গাত হাত দিলা এটো হল তোমাৰ মানে তুমি দিয়াত উদ্দীপক হল আৰু মই ঘুৰি চালো এটো হল তোমাক একশন কৰিলো মই বা ৰেসপন্স দিলো তোমাক যে কোৱা কি হল ঠিক আছে সো এটো কি হ'ব এতিয়া উদ্দীপক আৰু ৰেসপন্স কেনেকে হ'ব কেনেকে ক্ৰিয়েট হ'ব হেতু বিষয় আমি জানিব লাগে ইয়াত আমি জানো যে নেচাৰেল স্টিমুলাস থাকে ঠিক আছে নেচাৰেল স্টিমুলি থাকে আৰু কিছুমান আৰ্টিফিশিয়াল স্টিমুলিও থাকে সো নেচাৰেল স্টিমুলি লগত আৰ্টিফিশিয়াল স্টিমুলি লগ লগাই ৰেসপন্স কেনেকে জেনাৰেট কৰিব পাৰি সেই বিষয় থিওৰিটোত ক'ব আৰু এই থিওৰি বিলাক পঢ়ি আমি স্কুলত কেনেকৈ এপ্লাই কৰিম ষ্টুডেন্টৰ ওপৰত কেনেকৈ এপ্লাই কৰিম সেই বিষয়েও মই কম ঠিক আছে সো তাৰ মানে শিশু এটাক আমি কেনেকে এট্ৰেকশন দিব পাৰো আমি শিশু এটাক কেনেকে ক্লাছত মনোযোগ দিয়াবৰ কাৰণে আমি বাধ্য কৰাব পাৰো বা আমি চেষ্টা কৰিব পাৰো কি কাম কৰিব পাৰো সেই বিষয়ে এই থিওৰিটো আমাক বহুত ধুনিয়াকে আমাক দিছে ঠিক আছে সো এই থিওৰিটোক আমি স্টিমুলি তো স্টিমুলি থিওৰি বুলি কব এসএস থিওৰি বুলি কব পাৰি এইবিলাক কি তোমাৰ লাৰ্নিং থিওৰি হয় কি হয় লাৰ্নিং থিওৰি এসএস লাৰ্নিং থিওৰি এসএস লাৰ্নিং থিওৰি বুলি আমি ইয়াক ক'ব পাৰো ঠিক আছে আৰু থৰ্নডাইকে দিয়া থিওৰিটো কি আছিল স্যাৰ থৰ্নডাইকে দিয়াটো আছিল ৰেসপন্স স্টিমুলি থিওৰি আৰু এইটো থিওৰি তোমাৰ কি হ'ব এসএস লাৰ্নিং থিওৰি খুব বেছি ইম্পৰ্টেন্ট ভালদৰে চাম আমি ঠিক আছে ওকে সো এই ক্লাসিক্যাল তোমাৰ যেটো কন্ডিশনিং আছে তাৰ ফাদাৰ বুলি তোমাক কাক কোৱা পেভলভক কোৱা হয় ঠিক আছে সো পেভলভ known as father of classical conditioning theory পেভলভ father of classical conditioning
ক্লাছিকেল স্যার কন্ডিশনিং মানে কি মই কৈ আছো ঠিক আছে চোৱা সো কন্ডিশনিং মানে হল তোমাৰ মানে কন্ডিশন এটা এপ্লাই কৰিব লাগিব তুমি শৰ্ত দিব লাগিব ধৰা এতিয়া সৰু শিশু এটা ভোক লাগিছে কিন্তু ভোক লাগিলে মানে তাক যদি তুমি যিটো সেই খোৱা যিটো বাচন সেই বাচনটো যদি সি দেখি গলে এটা মনটো ভাল লাগি যাব তাৰ মানে গম পাই যায় যে আচ্ছা মোক এইটোতে খাবলৈ দিয়ে হয়নে সো তোমাৰ কিবা কন্ডিশন আছে নে তাৰ কন্ডিশন নাই তাৰ মানে ভাত দেখাৰ লগে লগে লৰাটো শিশুতে কি হল তোমাৰ ফুড দেখাৰ লগে লগে তাৰ ভোক লাগিলে সো ভোক লগা তো তাহি ফুড যে দেখিলে কিবা কন্ডিশনিং আছে নে তাত চাই কন্ডিশনিং নাই ঠিক আছে সো ফাদাৰ অফ ক্লাছিকেল কন্ডিশনিং বুলি কাক কোৱা হৈছে পেভলভক জনা যায় ওকে সাউন্ডটো কিবা দিগদাৰ পাইছে নে সাউন্ড ঠিক আছে ওকে একো প্ৰবলেম নাই না সো এতিয়া আহিলে যে স্যাৰ আমি বুজি পোৱা নাই ষ্টিমুলি কথাটো আকৌ এবাৰ কৈ দিয়ক ষ্টিমুলি আৰু ৰেসপন্সৰ কথাটো আকৌ এবাৰ কৈ দিয়ক ষ্টিমুলি আকৌ এবাৰ বুজাই দিয়ক ডান চোৱা তুমি ভাত দেখিলা তোমাৰ ভোক লাগিছে কি দেখিলা তুমি ভাত দেখিলা ষ্টিমুলি তুমি কি দেখিলা ভাত দেখিলা বা তুমি ফুড দেখিলা আৰু ফুড দেখাৰ লগে লগে তোমাৰ কি হল তোমাৰ ভোক লাগিলে বা তোমাৰ খাবলৈ মন গল ঠিক আছে তোমাৰ কি হল ভোক লাগিলে তুমি ভাতত মাংস দেখিলা কি দেখিলা তুমি মাংস দেখিলা মিট দেখিলা মাংস দেখাৰ লগে লগে তোমাৰ কি হল লোভৰ পানী পৰিলে তোমাৰ চেলাইভা ওলালে ঠিক আছে তোমাৰ কি হল লোভৰ পানী পৰিলে ঠিক আছে সো লোভৰ পানী পোৱা বা তোমাৰ ভোক লগা তোমাৰ কি হল তোমাৰ ভোক লাগিলে এই গোটে কথাটো তুমি চোৱা ভোক লাগিলে তোমাৰ এইটো কিবা ইয়াত কিবা কন্ডিশন আছে ইয়াত কিবা জাদু আছে নি বা কিবা শর্ত আছে নি নাই তোমাৰ নেচাৰেলি হৈছে ইয়েস স্যার আৰু এই বস্তুটো নেচাৰেল হয় নহয় মাংসটো তোমাৰ কি হয় নেচাৰেল হয় তাৰ মানে এই তোমাৰ ফুড হয় ওকে ফুডটো তোমাৰ কি হয় স্যার নেচাৰেল হয় আৰু ফুডটো মানে কি হল ইয়াত তোমাৰ ষ্টিমুলি কাম কৰা নাই কৈছে স্যার ষ্টিমুলি মানে উদ্দীপক আপুনি কৈছিলে তাৰ মানে কিবা এটা বস্তু দেখি পেলাই যেতিয়া কিবা এটা বস্তু আমি ৰেসপন্স দিও হেতুক আমি ষ্টিমুলি বুলি কওঁ উদ্দীপক বুলি কওঁ সো এইটো হৈ গল তোমাৰ ষ্টিমুলি নহল জানো হল স্যার নেচাৰেল ষ্টিমুলি বুলি হল সো নেচাৰেল ষ্টিমুলিটো দেখি পেলাই তোমাৰ যে ভোক লাগিলে এই ভোক লগাটো তোমাৰ নেচাৰেলি ভোক লগা নাই স্যার নেচাৰেলি ভোক লাগিছে তাৰ মানে ইয়াৰ পৰা তোমাৰ নেচাৰেল ৰেসপন্স অহা নাই জানো আহিলে ইয়াৰ পৰা তোমাৰ কি আহিলে নেচাৰেল ৰেসপন্স এটা ক্ৰিয়েট হল গম পাইছা কথাটো সো ষ্টিমুলি আৰু এটো হল তোমাৰ ৰেসপন্স তো নেচাৰেলি কিবা এটা বস্তু দেখিলা তোমাৰ দেখিলা মাংস দেখিলা তোমাৰ ভোক লাগিলে হেটো তোমাৰ কি হ'ব তোমাৰ ভোক লগাৰ কি হ'ব নেচাৰেল ৰিজাল্ট হ'ব ঠিক আছে তাৰ মানে আমি কব পাও যে মডিফিকেশন অফ নেচাৰেল ৰেসপন্স তোকে আমি এই থিওৰিটো আমি আলোচনা কৰিব গৈ আছো ঠিক আছে তাৰ মানে নেচাৰেল ষ্টিমুলি ৰিজাল্ট কি ওলাব নেচাৰেল কি ওলাব তোমাৰ নেচাৰেল ষ্টিমুলি যেটো মানে ৰিজাল্ট নেচাৰেল কি ওলাব ৰেসপন্স ওলাব ঠিক আছে যেনে কি ইয়াত তোমাৰ নেচাৰেল ষ্টিমুলি হৈ গল ভাত ঠিক আছে ইয়াত তুমি নেচাৰেল ষ্টিমুলি ভাত আৰু ভাতত দেখি তোমাৰ কি হল ভোক লাগিলে ওকে আৰু চাই এটা লাগিব এটা আমাৰ আৰ্টিফিশিয়াল মই সব পিডিএফ লিখি দিম আৰ্টিফিশিয়াল ষ্টিমুলি কি হ'ব মানে যেটো ষ্টিমুলি আমি নিজে ক্ৰিয়েট কৰিম হেতু কি হ'ব এই থিওৰিটোত আৰ্টিফিশিয়াল ষ্টিমুলি হিচাপে এটা বেল ব্যৱহাৰ কৰা হৈছে ঠিক আছে বেল আৰু স্যার কিলে বেল ব্যৱহাৰ কৰিছে আৰ্টিফিশিয়াল ষ্টিমুলি কি হয় এই বিষয়ে এতিয়া আমি চাম ঠিক আছে তাৰ মানে গম পালা যে ইয়াত ষ্টিমুলি নেচাৰেল থাকিব নেচাৰেল ষ্টিমুলিয়ে নেচাৰেল ৰেসপন্স জেনাৰেট কৰিব আৰু আৰ্টিফিশিয়াল ষ্টিমুলি বেলটোৱে তোমাৰ কি জেনাৰেট কৰিব হেতু বিষয়ে আজি আমি চাব গৈছো তাৰ মানে আমি ধৰি লোৱা শিশু এটা স্কুলত আছে আৰু যেতিয়া হিহঁতৰ ধৰি লোৱা এটা শিশু এটা স্কুলৰ ৰুমত আছে আৰু যেতিয়া এটা বেল বাজিলে ঠিক আছে যেতিয়া হিহঁতৰ এটা বেল বাজে কি বেল বোলে স্যার টিফিনৰ আগত এটা বেল বাজে আৰু বোলে দুটা বেল বাজে প্ৰতিটো পিৰিয়ডৰ মানে মুৰে এটা বেল বাজে আৰু টিফিনৰ আগে আগে দুটা বেল বাজে তো শিশুতে কি ভাবিব যে এই যেতিয়া দুটা বেল বাজিব তাৰ মুখত পানী আহিবলৈ আৰম্ভ কৰিব কিয় সে টিফিন আনিছে সো টিফিন খাব এতিয়া হয়নে সো টিফিন খাবলৈ পাব তাৰ মানে সি গম পাই গল যে আচ্ছা এই দুটা বেল বাজিলে কি হয় মোৰ টিফিন খোৱা টাইম হৈ যায় তাৰ মানে এই শিশুটো অকমান আমি ইন্টাৰেস্টিং কৰিব পাৰিলো সো হে থিওৰিটোত কেনেকে হেতু নেচাৰেল ষ্টিমুলি হয় জানো সো বেলটো কি হয় তোমাৰ তাতে তোমাৰ বেলটো যে বাজিলে এই বেলটো তোমাৰ কিবা খাদ্যৰ লগত কিবা সম্পৰ্ক আছে নি একো সম্পৰ্ক নাই কিন্তু তথাপিও এই বেলটো বজাৰ পিছত তাহাঁতি কেলে গম পাই যায় এতিয়া আমি খাবলৈ পাম কিয় কাৰণ খাদ্যটোৰ লগত বেলটো কি কৰা হল লগ লগোৱা হল ঠিক আছে সো নেচাৰেল ষ্টিমুলি লগত তোমাৰ এটা আৰ্টিফিশিয়াল ষ্টিমুলি লগ লগাই দিয়া হল তাৰপৰা তোমাৰ কি ৰেসপন্স হয় তাক চেক কৰিব কাৰণে পেভলভে এটা কুকুৰক কি কৈছিলে এটা টেষ্ট কৰিছিলে কুকুৰটোৰ মুখত এনেকে পাইপ লগাই পেলাই পাইপ এডাল দি পেলাই তেওঁ কি কৈছিলে যিখিনি তেওঁ চেলাইভা ওলাব যিবোৰ লালতি ওলাব এই লালতি বিলাকক কি কৈছিলে লবৰ কাৰণে কালেক্ট কৰিবৰ কাৰণে এনেকে গুটাইছিল আৰু এই লালতি বিলাক আমি চেলাইভা বুলি কওঁ
আৰু চেলাইভা ক'ৰ পৰা ওলায় চেলিভাৰী গ্লেণ্ডৰ পৰা ওলায় আমাৰ মুখত থকা চেলিভাৰী গ্লেণ্ডৰ পৰা কি ওলায় চেলিভাৰী এমাইলেজ ৰিলিজ হয় আমি জানো এই এই লালতিবিলাক তেওঁ কি কৰিছিলে মানে হিচাপ কৰিবৰ কাৰণে বা টেষ্ট কৰিবৰ কাৰণে এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে এনেকৈ বটল এটাত ভৰাই দিছিলে আৰু তাৰ সন্মুখত কি ৰখা হৈছিলে মাংস ৰখা হৈছিলে ঠিক আছে কি হৈছিলে মাংস ৰখা হৈছিলে যেতিয়া মাংসখিনি দেখে তাৰ মুখত কি হয় পানী আহে যেতিয়া মাংস দেখে তাৰ মুখত কি হয় পানী আহে ওকে সো তেনেকৈ এটা খাবলৈ দিয়ে গম পালে সি খাই থাকে গম পালে তাৰপৰা কি কৰিবলৈ ধৰিলে এটা বেল বজাবলৈ আৰম্ভ কৰিলে ঠিক আছে সো যেতিয়া খাবলৈ দিব তাৰ আগত বেল এটা বজাবলৈ আৰম্ভ কৰিলে কিবা কুকুৰটোৰ কাৰণে কিবা এটা ইম্পেক্ট পৰিব নেকি খাবলৈ দিয়াৰ আগত বেল এটা যদি মই বজাই দিওঁ মোৰ ঘৰৰ কুকুৰটোক হওক বা মেকুৰীজনী হওক মই তাক খাবলৈ দিব লাগে আৰু খাবলৈ যদি বেলটো বজাম কিবা ইম্পেক্ট পৰিব একো নপৰে কিন্তু মই যদি সদায় কৰিবলৈ লওঁ যদি মই বহুত দিন বেলটো বজাও আৰু লগে লগে মই খাবলৈ দিওঁ বেলটো বজাও লগে লগে মই তাক খাবলৈ দিওঁ তেতিয়া কি হ'ব তেতিয়া সি গম পাই যাব যে আচ্ছা বেলটো বজালে মোক খাবলৈ দিয়ে কি হয় বেলটো বজাৰ লগে লগে মোক কি হয় খাবলৈ আহে সো তাৰ পিছত খাদ্য অহাৰ আগতে বেল বজোৱা মাত শুনাৰ লগে লগে তাৰ মুখত কি হ'ব লালতি ক্ৰিয়েট হ'বলৈ আৰম্ভ কৰিব সেক্ৰেচন হ'বলৈ আৰম্ভ কৰিব লালতি তাৰ মানে এইটো তোমাৰ কি হ'ব নেচাৰেল ষ্টিমুলি আৰু নেচাৰেল ষ্টিমুলি লগত তোমাৰ এটা আৰ্টিফিচিয়েল ষ্টিমুলি কি হ'ল তোমাৰ লগাই দিয়া হ'ল কিন্তু প্ৰথমে বেল বজালে কিবা ৰেছপন্স থাকিব নে একো ৰেছপন্স নাথাকিব কিন্তু ডিউৰিং কণ্ডিশ্যনিং তো এতিয়া কণ্ডিশ্যন হৈ গ'ল তো আগত কণ্ডিশ্যন নাছিলে সো কণ্ডিশ্যন হোৱাৰ আগত ডিউৰিং মানে বিফৰ কণ্ডিশ্যনিং বেল যদি বজাও কুকুৰটোৰ মুখত লালতি কি নহ'ব ক্ৰিয়েট নহ'ব কিন্তু যেতিয়া মই কণ্ডিশ্যন কৰিম এতিয়া যে কণ্ডিশ্যনটো কি যে বেল বজাম তাৰপৰা মই তাক খাদ্য দিম তো তেতিয়া কি হ'ব সদায় তেনে কৰি যোৱাৰ পাছত বেল বজোৱা চাউণ্ড শুনাৰ লগে লগে তাৰ মুখত তোমাৰ কি হ'ব লালতি বনিবলৈ আৰম্ভ কৰিব ঠিক আছে এতিয়া হ'ব ডিউৰিং কণ্ডিশ্যন বিফৰ কণ্ডিশ্যন আৰু তোমাৰ আফটাৰ কণ্ডিশ্যনিং কি হয় তুমি চোৱা এই ধৰণে এটা ধুনীয়াকৈ থিয়ৰিটোৰ পৰা কি ৰিজাল্ট পালে কৈছে বিফৰ কণ্ডিশ্যন সো কণ্ডিশ্যন কৰাৰ আগত কি হৈছিলে ফুড আছিলে তোমাৰ আনকণ্ডিশ্যন ষ্টিমুলাছ আনকণ্ডিশ্যন মানে কোনো কণ্ডিশ্যন নাই তোমাক আনি পেলাই ফুড দিছোঁ তুমি খোৱা তোমাৰ মুখত তোমাৰ লালতি ক্ৰিয়েট হৈছে তোমাৰ ভোক লাগিছে তুমি খাইছা চিম্পল কথা হৈ গ'ল তোমাৰ আনকণ্ডিশ্যন ষ্টিমুলাছ আৰু আনকণ্ডিশ্যন ষ্টিমুলাছ যেতিয়া দিম মই তাৰ মুখত তোমাৰ কি হ'ব লালতি ক্ৰিয়েট হ'ব আৰু আনকণ্ডিশ্যন ৰেছপন্স হ'ব সেই যিটো তোমাৰ নেচাৰেল যিটো তোমাৰ ৰেছপন্স হ'ব ন সেই নেচাৰেল ৰেছপন্সটো আহি গ'ল তোমাৰ ইয়াত আমি নেচাৰেলি তাক খাবলৈ দিলোঁ ঠিক আছে তো তাক আমি নেচাৰেল ফুড প্ৰভাইড কৰিলোঁ নেচাৰেল ফুড প্ৰভাইড কৰাৰ পাছত ফুডটো দেখি পেলাই তাৰ যিটো তোমাৰ ৰেছপন্স দিব সেইটো ছাৰ নেচাৰেল হ'ব আনকণ্ডিশ্যন হ'ব নে হ'ব ছাৰ সেইটো তাৰ কি হ'ব নেচাৰেল কি হ'ব ৰেছপন্স হ'ব হ'ল ঠিক আছে সো বিফৰ কণ্ডিশ্যনে কি হ'ব নেচাৰেল ষ্টিমুলাছ দিয়া হ'ল সো ফুডটো কি হয় নেচাৰেল হয় ঠিক আছে আৰু তোমাৰ নো কণ্ডিশ্যন ৰেছপন্স সো ফুডটো যেতিয়া মই দিলোঁ সেইটো তাৰ কি হ'ব নেচাৰেলি তাৰ কি হ'ল চেলাইভা ক্ৰিয়েট হ'ল যদি মই তাৰ সন্মুখত এটা বেল বজাওঁ বা এডাল ফৰ্ক এডাল যদি বজাওঁ ঠিক আছে যদি মই বজাই থাকোঁ নিউট্ৰেল ষ্টিমুলাছ সেইটো ইয়াত কোনো ৰেছপন্স নাই নো কণ্ডিশ্যন ৰেছপন্স সো কি হ'ব তাৰ চেলাইভা ক্ৰিয়েট হ'বনে তাৰ চেলাইভা ক্ৰিয়েট নহয় বেলটো বজালে কুকুৰ এটা মুখত কিয় চেলাইভা ওলাব ঠিক আছে মই কিন্তু নৰ্মেলি তাক খানা দিছোঁ তাৰ চেলাইভা ওলাব আনকণ্ডিশ্যন হয় নেচাৰেল হয় তাৰ সন্মুখত মই এটা ফৰ্ক বজাইছোঁ মই তাক এটা বেল বজাইছোঁ তাৰ ভোক লাগিবনে তাৰ চেলাইভা ক্ৰিয়েট হ'বনে কোনো কাৰণে চেলাইভা ক্ৰিয়েট নহয় কাৰণ এইটোৰ লগত সম্পৰ্কই নাই এইটো মই বেলেগকৈ দিছোঁ ফুড হয় ঠিক আছে এইটো মই বেলেগকৈ দিছোঁ তাত মই ফুড নাই দিয়ে কিবা হ'ব একো নহয় কিন্তু যদি মই দুইটা একেলগে কৰোঁ তেতিয়া আমি ডিউৰিং কণ্ডিশ্যনিং বুলি ক'ম ঠিক আছে ডিউৰিং কণ্ডিশ্যনিং মানে কণ্ডিশ্যন এপ্লাই কৰিছোঁ এতিয়া মই যে মই এইটো বজাম হয় কিন্তু তাৰ পাছতে মই খানা খাবলৈ দিম কিন্তু সো যেতিয়া মই বেলটো বজাম লগে লগে যেতিয়া মই তাক খানা দিম তাৰ ৰেছপন্সটো আহি যাব আনকণ্ডিশ্যন ৰেছপন্স তেতিয়া এটা আনকণ্ডিশ্যন ৰেছপন্স আহিব আনকণ্ডিশ্যন মানে কাৰণে ফুড খাবলৈ পাব ফুডটো দিয়া গ'ল বেলটো বজাইছোঁ লগে লগে তাক মই তাক লগতে খানা দেখাই দিছোঁ সো দেখাৰ লগে লগে তাৰ মুখত কি হ'ল পানী আহি গ'ল আনকণ্ডিশ্যনে হৈ আছে এতিয়ালৈকে কাৰণ ফুডটো আছে কাৰণ কি আনকণ্ডিশ্যন ষ্টিমুলাছ এতিয়াও তাৰ লগত আছে নেচাৰেল ষ্টিমুলাছ এতিয়াও তাৰ লগত আছে সো সেইকাৰণে তাৰ কি হ'ব এতিয়াও ভোক লাগিব সো নেক্সট টাইম যেতিয়া মই ফুডটো আঁতৰাই অকল বেলটো বজাম তেতিয়া যেতিয়া মই বহুত দিনৰ পাছত যেতিয়া এইটো কাম কৰি থাকিম বজাম তাৰ তেতিয়া যিটো ৰেছপন্স হ'ব সেইটো কিন্তু কণ্ডিশ্যনেল ৰেছপন্স হ'ব কিয় কণ্ডিশ্যনেল ৰেছপন্স হ'ব কাৰণ তেতিয়া ভোক নাই আৰু তেতিয়া ফুড নাই খাদ্য নাই তাৰ ওচৰত কিন্তু সি গম পালে যে কণ্ডিশ্যন ষ্টিমুলাছ হৈ গ'ল এইটো ষ্টিমুলাছ মানে কি হ'ব ই মানে ফুডক ৰিপ্লেচ কৰি আহিলে ই গম পাই গ'ল যে এইটো বজাৰ অলপ সময় পাছতে মই খাদ্য খাবলৈ পাই যাম তাৰমানে এইটো চাউণ্ড শুনাৰ লগে লগে ইয়াৰ মুখত চেলাইভা জেনেৰেট হৈ গ'ল আৰু ইয়াৰ ভোক লাগিবলৈ আৰম্ভ কৰি গ'ল
ঠিক আছে সো এতিয়া আহিলে যে এইটো কি ষ্টিমুলাছ বুলি কৈছো আনকন্ডিশন ষ্টিমুলাছ ইউচিএস বুলি কয় যে তোমাৰ নেচাৰেলি ট্ৰিগাৰ কৰিব এটা ৰেসপন্স ঠিক আছে ইউচিএস মানে কি আনকন্ডিশনাল তোমাৰ কি হ'ব ইউচিএস আনকন্ডিশনাল ষ্টিমুলাছ বুলি কম তাক ঠিক আছে তাপা আহিলে তোমাক তাত জনে তোমাৰ হ'ব ফুড কি হ'ব আনকন্ডিশনাল ইউচিএস আনকন্ডিশনাল ষ্টিমুলাছ তোমাক কি পৰিব ফুড to কি হ'ব আনকন্ডিশনাল ষ্টিমুলাছ ই তোমাৰ কোন ধৰণৰ কন্ডিশন নাই দেখা লগে কি হ'ব সেলাইভা জেনেৰেট হ'ব তা ভোক লাগিব হল তাপা আহিলে তোমাৰ আনকন্ডিশনাল ৰেসপন্স সো ইয়াৰ পৰা যেটো আহিব তোমাৰ কি হ'ব আনকন্ডিশনাল ৰেসপন্স ইউচিআৰ সো আনকন্ডিশনাল ষ্টিমুলাছৰ পৰা আনকন্ডিশন কি আহিব ৰেসপন্স আহিব ঠিক আছে নেক্সট আহি গল তোমাৰ নেচাৰেল ৰিঅ্যাকশন টু ইউচিএস হৈ গল এটো condition stimulus CS এটা তোমাক neutral stimulus paired with UCS bell condition response CR learned response CS ঠিক আছে সো এইটো তোমাক কি হ'ব neutral হৈ গল ই তোমাক কি হ'ব neutral stimulus হৈ গল আৰু তাৰ পিছত তোমাক কি হ'ব condition stimulus হ'ব আৰু condition stimulus ৰ পৰা কি আহিব condition response আহিব কি আহিব CS ৰ পৰা তোমাক কি আহিব CR আহিব কি হ'ব এটো condition response বুলি কোৱা যাব এই গোটে কথাটো যদি তুমি বুজি নাইবা মই আকৌ এবাৰ তোমাক সিম্পল কে কৈ দিছো পেভলভে এটা তোমাৰ থিওৰি আছিল যে থিওৰি তোমাৰ নাম কি আছিল মই ইয়াত জিবু লিখি আছো সব এই ধৰণে আপোনাক দি দিয়া যাব পেভলভছ থিওৰি অফ কন্ডিশনিং তো মানে কন্ডিশন এপ্লাই কৰি পেলাই তো দেখাইছিলে যে কেনেকেনো সেলাইভা জেনেৰেট কৰি পাৰি বা কেনেকে আমি কিবা কাম এটা কৰাব পাৰো যেটো কাম তোমাৰ মানে কি হ'ব শিশুসকলৰ কাৰণে বহুত ভাল হ'ব সেইবিলাক থিওৰি এপ্লাই কৰি আমি পেডাগজিক্যাল যিবিলাক ক্লাছ এবোৰ কৰিব লাগে ঠিক আছে এটা চাবো সো তেওঁ থিওৰিটো এপ্লাই কৰিছিলে কি তোমাৰ যেটো ফুড আছিলে এই ফুডটো কি আছিলে ফুডটো আছিলে তোমাৰ নেচাৰেল ষ্টিমুলাছ কি হ'ব নেচাৰেল ষ্টিমুলাছ আৰু ষ্টিমুলাছ মানে গম পাইছা নেচাৰেল কি ষ্টিমুলাছ বা ষ্টিমুলি লিখা নেচাৰেল কি হ'ব ষ্টিমুলি তাৰ মানে কি উদ্দীপক প্ৰাকৃতিক উদ্দীপক তাৰ মানে তোমাৰ কি অটোমেটিক অহা ইয়াত কোনো আমি বনোৱা নহয় প্ৰাকৃতিক উদ্দীপক কি হ'ব প্ৰাকৃতিক উদ্দীপক হ'ল আৰু প্ৰাকৃতিক উদ্দীপকৰ পৰা তোমাৰ কি হ'ব নেচাৰেল ৰেসপন্স ক্ৰিয়েট হ'ব কি হ'ব নেচাৰেল ৰেসপন্স ক্ৰিয়েট হ'ব নেচাৰেল ৰেসপন্স ক্ৰিয়েট হ'ব তাৰ মানে ইয়াত তুমি ষ্টিমুলাছৰ জায়গাত তুমি কি লব পাৰা ইয়াত আমি কি লব পাৰো ইয়াত ফুড লব পাৰো পুৰা মিট লব পাৰো মাংস দেখা লগে লগে তোমাৰ কুকুৰটো মুখত কি আহিলে সেলাইভা আহিলে আৰু সেলাইভা অহাটো তাৰ কি হ'ল এটা নেচাৰেল কি হ'ব তোমাৰ ৰেসপন্স হ'ব কি হ'ব নেচাৰেল ৰেসপন্স হ'ব আৰু এটো তোমাৰ কি হ'ব নেচাৰেল কিবা উদ্দীপক হ'ব এনএস হ'ব হগল গম পালা তাক তোমাৰ কি হ'ল মই আকৌ যেতিয়া তাক এটা মানে বেল এটা শুনাই দিম বেল এটা তাক মই যেতিয়া বজাই দিম বেলটো বজালে তাৰ কিবা ৰেসপন্স আহিব না নো ৰেসপন্স আহিব বেলটো মাত শুনি পেলাই কি হ'ব তাৰ নো ৰেসপন্স একো ৰেসপন্স নাহে কুকুৰটো সো এতিয়া আমি কব পাৰো যে এই বেলটো তোমাৰ কি হ'ব নিউট্ৰেল ষ্টিমুলাছ নিউট্ৰেল এই বেলটো কোনো কাম নাই ইয়াত বেলটো কিবা কাম আছে একো নাই কাৰণ বেলটো বজোৱা শুনিলে কুকুৰটো একো ৰেসপন্স নিদিয়ে সো এটা তোমাৰ কি হ'ব নিউট্ৰেল ষ্টিমুলাছৰ পৰা নো ৰেসপন্স আহিব ইয়াত একো ৰেসপন্স নাহে কিন্তু মই ডিউৰিং কন্ডিশনিং এই তোমাৰ কি বিফৰ কন্ডিশনিং ঠিক আছে মই যদি তোমাক ইয়াত ডিউৰিং কন্ডিশনিং কিবা কৰিব দিও ওকে সো এটো হৰু কৰিব পৰা হ'ব নি চাইছিলো আকৌ এবাৰ ট্ৰাই কৰো কাটো পিডিএফত চলি আছে কাৰণে হয়তো হৰু নহব আচ্ছা এটো হৰু নহব ঠিক আছে সো ডিউৰিং কন্ডিশনিং তোমাৰ কি হ'ব ডিউৰিং কন্ডিশনিং কন্ডিশন যেটা আমি কৰিম তাত আমি বেলটো বজাম আৰু বেলটো বজোৱা লগে লগে তাক আমি ফুড দিম বা মিট দিম ঠিক আছে বেলটো বজোৱা লগতে তাক ফুড দিম বা মিট দিম আৰু তেতিয়া তা সেলাইভা জেনেৰেট হ'বনে তা সেলাইভা জেনেৰেট হ'ব ঠিক আছে সেলাইভা জেনেৰেট হ'ব আৰু তোমাৰ কি হ'ব আনকন্ডিশনিং হ'ব কি হ'ব আনকন্ডিশনিং হ'ব ঠিক আছে আনকন্ডিশনিং হ'ব কিন্তু নেক্সট টাইম যেতিয়া আমি তাৰ পৰা মিটটো অতৰাই দিম অকল বেলটো বজাই দিম তাৰ তেতিয়াও তোমাৰ কি হ'ব সেলাইভা জেনেৰেট হ'ব কি হ'ব সেলাইভা জেনেৰেট হ'ব আৰু এই সেলাইভা তোমাৰ কি হ'ব কন্ডিশনিং হ'ব তাৰ মানে এইটো তোমাৰ কি হ'ব নেচাৰেল নেকি নহয় এইটো তোমাৰ কি হ'ব আৰ্টিফিশিয়াল কি হয় তোমাৰ ষ্টিমুলি হয় ঠিক আছে এইটো তোমাৰ আৰ্টিফিশিয়াল হয় এইটো প্ৰথমে যেটো নিউট্ৰেল আছিল হেটো তোমাৰ এটা সময় গৈ পেলাই তোমাৰ কি বনি গল এই তোমাৰ কি হ'ব কন্ডিশন ষ্টিমুলাছ হৈ গল ঠিক আছে এই তোমাৰ কি হ'ব এতিয়া এই কন্ডিশন ষ্টিমুলাছ হ'ব ঠিক আছে সো এতিয়া এটো বেল হ'ব তোমাৰ কন্ডিশন ষ্টিমুলাছ আৰু এফালে তোমাৰ কি হ'ব কন্ডিশন ৰেসপন্স জেনেৰেট হ'ব তাৰ মানে আমি এক লিখিব পাও যে কন্ডিশন ষ্টিমুলাছ যি তোমাক কি দিব কন্ডিশন ৰেসপন্স দিয়াব
আৰু এইটোকে আমি কি বুলি কওঁ পেভলভৰ থিওৰি অফ কণ্ডিশ্যনিং বুলি কোৱা যায় এই গোটেই থিওৰিটো আমাক কি কয় যে কেনেকৈ আমি কেনেকৈ কণ্ডিশ্যন মানে আনকণ্ডিশ্যন ষ্টিমুলাছৰ লগত কণ্ডিশ্যন ষ্টিমুলাছ লগ লগাই বা আমি এটা নেচাৰেল ষ্টিমুলাছৰ লগত এটা আৰ্টিফিচিয়েল ষ্টিমুলি কেনেকৈ লগ লগাই পেলাই কি কৰিব পাৰোঁ মানে এটা কণ্ডিশ্যনেল ৰেছপন্স পাব পাৰোঁ সেই বিষয়ে আমাক এই থিওৰিটোত ক'লে সকলোৱে বুজি পাইছে একো প্ৰব্লেম পোৱা নাই এতিয়ালৈকে সহজকৈ বুজোৱা হৈছে মোৰ মতে বুজি পাইছে আপোনালোকে ঠিক আছে চ' এতিয়া এই থিওৰিটো কিছুমান ফেক্টৰ আছে ফেক্টৰ অফ তোমাৰ কি হ'ব কণ্ডিশ্যনিং থিওৰি ফেক্টৰ্ছ অফ কণ্ডিশ্যনিং থিওৰি আমি কেইটাও ইম্পৰ্টেণ্ট ফেক্টৰ্ছ অফ কণ্ডিশ্যনিং থিওৰি ফেক্টৰ কেইটামান আছে যিকেইটা ফেক্টৰ কি কৰিব এই থিওৰিটো কি কৰিব মেইনটেইন কৰিব চ' প্ৰথম কথা হ'ল যে ইয়াতে একুইজিশ্যন তাৰমানে এই একুইজিশ্যন মানে কি সি শিকি ল'লে চ' ডক্টৰে তোমাৰ কি হ'ল শিকি ল'লে একুইজিশ্যন কৰি ল'লে সি কৰিলে অৰ্জন কৰি ল'লে ঠিক আছে যে মই এইটোৱে কি কৰিব লাগিব মই প্ৰথমে থাকিব কণ্ডিশ্যন তাৰপৰা কি হৈ গ'ল এইটো আনকণ্ডিশ্যনলৈ হৈ গ'ল যে বেলটো বাজিলে কি পাম মই খানা খাবলৈ পাম সেইটো তাৰ কি হ'ল ব্ৰেইনত ফিক্স হৈ গ'ল ঠিক আছে তাৰপৰা তুমি জানিব লাগিব যে ষ্টিমুলি জেনেৰেলাইজেশ্যন মানে কি তাৰমানে এই শব্দবিলাক কি হ'ল তোমাৰ ক'ৰবাত যদি সেই একেধৰণৰ বেলৰ শব্দ শুনে সি গম পাই যায় যে এতিয়া মোক খাবলৈ দিব ঠিক আছে ষ্টিমুলি জেনেৰেলাইজেশ্যন এইকেইটা আপুনি একদম মনত ৰাখিব ধুনীয়াকৈ যে কি হয় এইকেইটা ফেক্টৰ হয় ষ্টিমুলি জেনেৰেলাইজেশ্যন মানে গম পালে যে সকলো চাউণ্ডক সি জেনেৰেলাইজ কৰিব পাৰিলে তাৰপৰা আহিলে এক্সটিংশ্যন মানে কি নাইকিয়া হৈ যোৱা এক্সটিংশ্যন যদি মই তাক এই কামটো কৰিবলৈ এৰি দিওঁ যদি মই তাক বেলটো বজাওঁ আৰু মাংস দিবলৈ এৰি দিওঁ ঠিক আছে চ' মই ফাৰ্ষ্টতে সেইটো কাম কৰিলোঁ কিন্তু মই শ্ল'লি গ্ৰেজুৱেলি অকল তাক বেল বজা মাংস নিদিওঁ তেনেকৈ যদি মই কৰি গৈ থাকোঁ এটা সময়ত সি কিয় পাহৰি থাকিব যে বেল বজালে মোৰ মুখত চেলাইভা আহিব লাগে যে ভোক লাগে বা মোক খাবলৈ দিব এইটো পাহৰি যায় চ' কি হ'ব এইটো কেতিয়াবা এক্সটিংশ্যন হৈ যোৱা চান্স থাকে আৰু কেতিয়াবা এইটো কি হয় তোমাৰ অট'মেটিক আহি যাব তোমাৰ ধৰা 2-3 মাহ 5 মাহ এবছৰ গুচি গ'ল কিন্তু কেতিয়াবা স্পণ্টেনিয়াছলি কি হ'ব পাৰে এই বস্তুটো ৰিকভাৰী হৈ যাব পাৰে স্পণ্টেনিয়াছ ৰিকভাৰী হৈ যাব পাৰে চ' কেতিয়াবা কি হয় ক'ৰবাত সি বেলৰ মাত এটা শুনিলে আৰু বেলৰ মাত এটা শুনাৰ লগে লগে তাৰ কি হ'ব লগে লগে তাৰ মুখত চেলাইভা জেনেৰেট হৈ যাব পাৰে চ' এইটো তোমাৰ কি হ'ব পাৰে কেতিয়াবা তাৰ কি হ'ব পাৰে এই কণ্ডিশ্যন থিওৰি এফেক্ট কৰা ফেক্টৰকেইটাৰ ভিতৰত তাৰ কেতিয়াবা নিজে কি হ'ব পাৰে স্পণ্টেনিয়াছলি তাৰ এইটো এক্টিভেট হৈ যাব পাৰে হ'ল তাৰ কি হ'ব পাৰে স্পণ্টেনিয়াছলি গোটেই চিষ্টেমটো কি হ'ব এক্টিভেট হৈ যাব পাৰে বুজি পালোঁ ঠিক আছে এইকেইটা কি আছিলে এইকেইটা ছাৰ ফেক্টৰ আছিলে ফেক্টৰকেইটা ছেভ আছে সেইটো শ্লাইডত চিন্তা কৰিব নালাগে এইটো শ্লাইড মই কপি কৰি লৈছোঁ ইয়াত আমি আৰু কেইটামান বস্তু লিখিব লাগিব যিকেইটা আমি ডিটাৰমিনেশ্যন বুলি ক'ম ঠিক আছে চ' যিকেইটা তোমাৰ ডিটাৰমাইন কৰে এই থিওৰিটো মানে কমপ্লিট কৰে এই থিওৰিটো তোমাৰ কমপ্লিট কৰিবৰ কাৰণে এটা আছিলে তোমাৰ ডিলেড কণ্ডিশ্যনিং বুলি কয় এটা আছিলে ট্ৰেছ বুলি কয় আৰু এটা আছিলে তোমাৰ চিমুলটেনিয়াছলি কণ্ডিশ্যনিং নিয়মটো চোৱা এইকেইটা কি বুলি কয় ডিটাৰমিনেশ্যন কেনেকৈ তোমাৰ এই থিওৰিটো কেনেকৈ ডিটাৰমাইন কৰে এটা আছে তোমাৰ ডিলেড কণ্ডিশ্যন মানে কি হ'ব তোমাৰ প্ৰথমে কি দিয়া হ'ব ষ্টিমুলি দিয়া যাব মানে বেল বজোৱা যাব তাক কেনেকৈ মানে শিকাম মানে সেই কথাটো কৈছোঁ ইয়াত বেল বজোৱা যাব আৰু বেল বজাই পেলাই তাক তোমাক কি দিয়া যাব লগে লগে ফুড দিয়া যাব প্ৰথমে বেল বজোৱা যাব আৰু বেল বজোৱাৰ পাছত তাক কি দিয়া হ'ব ফুড দিয়া হ'ব ঠিক আছে তাৰপৰা তোমাৰ ট্ৰেছ তোমাৰ কি হ'ব ট্ৰেছ কণ্ডিশ্যনিং তোমাৰ কি হ'ব তাত তোমাৰ কি হ'ব ফুড দিয়া যাব বেল বজোৱা যাব বেল বজাই পেলাই অকণমান সময় ৰ'ব লাগিব অকণমান সময় ৰৈ পেলাই তাক কি দিয়া যাব ফুড দিয়া যাব ঠিক আছে চ' তেনেকৈ তাক মানে প্ৰেক্টিচ কৰা হৈছিলে ঠিক আছে তাৰপৰা আহিলে চিমুলটেনিয়াছলি তোমাৰ কণ্ডিশ্যনিং বা চিমুলটেনিয়াছ কণ্ডিশ্যনিং ইয়াত কি কৰা হ'ব বেল বজোৱা যাব আৰু বেল বজোৱাৰ লগে লগে তাক মিট দিয়া যাব বা ফুড দিয়া যাব
আৰু এইটো বেছি তোমাৰ কি হৈ গ'ল সাকসেস ৰেট ইয়াৰ বেছি আৰু এইটো এপ্লাই কৰাৰ পাছত তোমাৰ কি হ'ব এই ডিটাৰমিনেশ্যন তোমাৰ কি হ'ব এই থিওৰিটোৰ কাৰণে এইটো বেছি ভাল বুলি কোৱা যায় ঠিক আছে তাৰ মানে কি কৈছিলো আমি ষ্টিমুলাছ দিছিলো তাৰ পৰা তোমাৰ কি হ'ব ৰেসপন্স আহিব ঠিক আছে নেচাৰেল ষ্টিমুলাছৰ লগত আমি কি কৰিলো আমি আৰ্টিফিশিয়াল ষ্টিমুলাছ এড কৰিলো আৰু তাৰ পৰা আমি কি পালো নেচাৰেল ৰেসপন্স পালো ঠিক আছে আৰু এই থিওৰিটো কি বুলি কোৱা হয় এছ লাৰ্নিং থিওৰি এছ লাৰ্নিং থিওৰি ঠিক আছে এছ লাৰ্নিং থিওৰি বুলি কোৱা হয় কোৰ্সটো যদি ভাল পাইছে আপুনি যদি বুজি পাইছে আপুনি মাত্ৰ আমাৰ এপটো বিদ্যা কোচিং কিতাপৰ ডাউনলোড কৰি পেলাই গোটেইখিনি আপুনি ভালকে চাই ল'ব 10টা মান ভিডিও চাই ল'ব তাৰ পৰা আপুনি কি কৰিব কোৰ্সটো বাই কৰিব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ আমি নেক্সট ক্লাছত কোনটো টপিকৰ ওপৰত আলোচনা কৰিম মোক কমেন্টত জনাই দিব